এখন আলোড়নকাৰী ফটো তাৰ পাছত প্ৰতিক্ৰিয়াৰ জোৱাৰ ৰাজ্যত বিতৰ্ক হোৱাৰ কথা এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে নকৰিবলগীয়া কাম কৰি ধৰা পৰিছে এইখন ফটো ভাইৰেল হোৱাৰ পিছত চৰ্চা এতিয়া এনেকৈ ফোন টেপিং আছে সৰ্বত্ৰ প্ৰতিক্ৰিয়া ফোনত এখন নিৰ্লজ্জ যুঁজ ৰাজেন গোহাঁই বনাম নিৰ্যাতনৰ অভিযোগকাৰীৰ স্বামী মুকলি মনে ক'ব পাৰো যে ৰাজেন গোহাঁই কি বেয়া কাম কৰিছে তোৰ ঘৰত তেওঁৰ পৰিয়ালত খোলা আৰু মই খোলাকে কওঁ যে তই কেনেকে মোক মাতি নি কেনেকে তোৰ ঘনীয়েৰক বেচ আৰু তাৰপাছত তই গাঁওখনত কেনেকে থাক সেইটো মই চাম মইতো একো নাই ন তই যেতিয়া জাতি জাতিডাল আছো আৰু নিৰ্যাতিতাৰ স্বামীৰ এয়া শেহতীয়া ভাষ্য 8 তাৰিখ 2018 তাৰিখে আমি মানে মোৰ ৱাইফে এটা নগাঁও সদৰ থানাত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিলে আমাৰ ভুল বুজাবুজি আৰু জেদাজেদি বশৱৰ্তী হৈ আমি গোচৰটো ৰুজু কৰিছিলোঁ কিন্তু মোৰ অনুশোচনা আৰু ধৰি লওক আমাৰ কিছু চিন্তাধাৰা কৰি পেলাই আমি কেছটো যোৱা 6 তাৰিখে আমি কেছটো নগাঁও সদৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষীৰ যোগেদি আমি কেছটো উঠাই লৈছিলোঁ গতিকে আমি ইমানতে কেছটো সমাপ্ত কৰিব বিচাৰোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰি লওক কিছুমান বস্তু আমি মিডিয়াই প্ৰকাশ কৰিব নালাগে যিহেতু আমি 6 তাৰিখে কেছটো আমি উজ্জ্বল কৰি লৈছোঁ হঠাৎ মহিলাগৰাকীৰ স্বামীৰ ওলোটা খৰ কিন্তু এইবোৰ ধেমালি নেকি বৰ্তমান সময়ত মন গ'ল বুলিয়ে নিৰ্যাতনৰ গোচৰ দিব মন গ'লে উঠাই ল'ব কিন্তু উঠাই লোৱাটো হয় ক'লে ডিজিপি কুলধৰ শইকীয়াই দুটা কেছ হৈছিলে এটা হৈছিলে এগৰাকী মহিলাই কেছ দিছিলে লগতে আৰু ৰাজেন গোহাঁইদেৱৰ তেখেতৰ এজন আত্মীয়ৰ ফালৰ পৰা এটা কেছ হৈছে দুটা ক্ৰছ কেছ হৈছে সেই কেছ দুটা হোৱাৰ 2-3 দিন পাছতেই এখন দৰখাস্ত দিলে যিগৰাকী কমপ্লেইনেণ্ট আছিলে যে তেওঁ কেছটো আগবাঢ়িব নোখোজে ভুল বুজাবুজিৰ কাৰণে হৈছিলে গতিকে সেনেকুৱা কেছটো উঠাই ল'বৰ কাৰণে দিয়া দৰখাস্ত এখন পুলিচে পাইছে কিন্তু যিবোৰ ধাৰাত ৰাজেন গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল সেই গোচৰ সহজে উঠাই ল'ব নোৱাৰি ৰাজেন গোহাঁইক ধিক্কাৰ গৰিহণা দি ক'লে ৰিপুণ বৰাই আইনত মই নিজে আজি হাইকোৰ্টৰ ক্ৰিমিনেলত এক্সপাৰ্টৰ লগত মই কথা পাতিলোঁ যে এটা FIR হৈ যোৱাৰ পিছত ৰেজিষ্টাৰ হোৱাৰ পিছত 161 আৰু 164 ষ্টেটমেণ্ট ৰেকৰ্ড হোৱাৰ পিছত সেই কেছ এতিয়া উঠাই ল'ব অসম চৰকাৰ মোদীক সাঙুৰি সমালোচনা দেৱব্ৰত শইকীয়াৰ উদ্ধৃতি দিলে ৰাজেন গোহাঁইৰ কাণ্ডৰ বিজেপি দলৰ বিভিন্ন নেতা পালি নেতা মন্ত্ৰী সাংসদে গোটেই ভাৰতবৰ্ষত বেটি বচাও বেটি পঢ়াও এই শ্লোগানটো তেওঁলোকে হাতীৰ যেনেকৈ দাঁত এটা দেখাবলৈ থাকে ঠিক তেনেধৰণে তেওঁলোকে এই শ্লোগানটো আওৰাই থাকে কিন্তু তেওঁলোকে হাতীৰ যেনেকৈ খোৱা দাঁতটো বেলেগ তেনেকৈ বিভিন্ন ধৰণৰ বলাৎকাৰ অত্যাচাৰ ধৰ্ষণ কৰি থকাৰ প্ৰমাণ বিভিন্ন ৰাজ্যত ওলাইছে আৰু অসমতো তেখেতৰ অডিঅ' ফুটেজ ভিডিঅ' ষ্টিল ফটো এইবিলাক ওলাইছে আৰু সেই গতিকে মই ভাবোঁ যে আমাৰ যি প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিজনে অনবৰত সততাৰ কথা কৈ থাকে দেশৰ চকীদাৰ বুলি কয় তেখেতে যে ইমান নাৰী নিগ্ৰহ ঘটনা ঘটি আছে এই যোৱা সময়ছোৱাত অসমত এতিয়া সৰ্বাধিক হৈছে এই এজন মন্ত্ৰীৰ বিষয়ে এনেকুৱা অভিযোগ আহিছে সেই গতিকে এই মন্ত্ৰীজনক তৎকালীনভাৱে বৰ্খাস্ত কৰিব লাগে এজন কেন্দ্ৰীয় মন্ত্ৰীৰ চাৰিত্ৰিক বিষয় ইমান সহজে বুজা পৰা কেনেকৈ অখিলে ক'লে আৰে উঠাইটো ল'বই মন্ত্ৰীৰ বিৰুদ্ধে তেওঁ নিজৰ জিলাত কেছ দিয়াটো সম্ভৱ নেকি উঠাইটো ল'বই লাগিব যিকোনো সাধাৰণ মানুহে ময়ো যদি কেছ দিবলৈ যাওঁ মোকো গুণ্ডা লগাই পিটি মাৰিয়ে পেলাব তাত ৰাস্তাতে গাড়ী এক্সিডেণ্ট কৰি দিব মন্ত্ৰীৰ বিৰুদ্ধে সম্ভৱ নেকি এটা গোচৰ চলোৱাটো পুলিচত কেছ দিয়াটো সম্ভৱ নেকি গতিকে উঠাইটো ল'বই লাগিব সাধাৰণ মানুহে ৰেল মন্ত্ৰী ৰাজেন গোহাঁইক গ্ৰেপ্তাৰ কৰা হওক ফটো ফোনক লৈ ৰাজ্য তোলপাৰ এয়া বেলেগৰ ভাষ্য কিন্তু গোহাঁই ক'ব কি এইটো এটা গভীৰ ষড়যন্ত্ৰ আছে ৰাজনৈতিক ষড়যন্ত্ৰ এনেকুৱা ষড়যন্ত্ৰ আগতেও কেইবাবাৰ মোৰ ইলেকশ্যনৰ আগে হয় ইয়াৰ 2006 চনতো হৈছে 2011 চনতো হৈছে আৰু এতিয়াও এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ হিচাপে আৰম্ভ কৰিছে সাংবাদিকৰ প্ৰশ্ন ফোন টেপিঙত সেইটো আপোনাৰ মাত হয়নে স্যাৰ গোচৰ দিয়াটো কথা হৈছে যে তেওঁলোকে গোচৰ দিছে আপুনি সেইটো কথা নকয় ফোন টেপিঙৰ কথাটো ৰাজেন গোহাঁইয়ে কোনো কাৰণত নকয় হিমন্ত বিশ্বই কৈছে ফোন টেপিঙৰটো আৰু কিবা যুক্তিযুক্ততা নাথাকে টেলিফোন টেপিংটোতো সেইটোতো আইনমতে গ্ৰহণীয় নহয় এতিয়া যদি মহিলাগৰাকীয়ে মেডিকেল এক্সামিনেশ্যনো নকৰে আৰু তেওঁ যদি কয় যে মোৰ ভুল বুজাবুজিৰ কাৰণে মই গোচৰ এটা তৰিছিলোঁ
মই ভাবিছিলোঁ তাৰ পিছত বিষয়টো লৈ বহুত বেছি বিতৰ্ক কৰাৰ কোনোটো প্ৰয়োজন মই দেখা নাই ৰাজেন গোহাঁইৰ ৰাসলীলা ৰাজেন গোহাঁই হুঁচিয়াৰ 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 জননিগ্ৰহৰ তদন্ত হ'ব লাগিবই ৰাজেন গোহাঁই হাই ৰাজেন গোহাঁই মুৰ্দাবাদ মহিলাগৰাকীয়ে কৈছে যে মই মেডিকেল এক্সামিনেশ্যনো নকৰোঁ তাৰ পিছত বিষয়টো লৈ বহুত বেছি বিতৰ্ক কৰাৰ কোনোটো প্ৰয়োজন মই দেখা নাই প্ৰয়োজন নাই বিতৰ্ক কৰিব নালাগে অভিযোগ দিয়া মহিলাৰ স্বামীয়ে কৈছে গোহাঁয়েও কৈছে হিমন্তয়ো কৈছে এইবোৰ আচলতে কি হৈছে ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ